নমস্কাৰ এই যেটো সার্কুলার দিয়া হৈছে ৰেলৱে ডিপাৰ্টমেন্টৰ পৰা ৰেলৱে পুলিচৰ বাবে ৰেলৱে প্ৰটেকচন ফৰ্স সাব ইন্সপেক্টৰ আৰু কনস্টেবল ইয়াৰ কাৰণে অলৰেডি মই ভিডিও বনাইছো আজি আলোচনা কৰিম আধাৰ কাৰ্ড নাথাকিলে আপোনালোকে কি ডকুমেন্ট দিব লাগিব আৰু আবেদন কৰোতে কি কি ডকুমেন্ট আপোনালোকে দিব লাগিব আৰু হিয়তৰ সাইজ কিমান লাগিব এপ্লিকেশনখন এডিট কেতিয়া কৰিব পাৰিব যদি আপোনালোকে অলৰেডি আবেদন কৰি পেলাইছে বা কৰিব বাইচান্স কোন ধৰণৰ ভুল হৈ গল তেনেহলে আপোনালোকে কেতিয়া কাৰেকচন কৰিব পাৰিব কাৰেকচনৰ ডেটটো কিমান থাকিব মুঠতে আৰপিএফৰ কনস্টেবল নাইবা এসআৰ কাৰণে এই ভিডিওটো বহুত জৰুৰী এই ভিডিওটো চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব আপোনালোকে ইতিমধ্যে গম পাইছে ৰেলৱে প্ৰটেকচন ফৰ্স ৰেলৱে পুলিচৰ কাৰণে সাৰ্কুলাৰ দিয়া হৈছে যদি ভিডিওটো চোৱা নাই মোৰ আই বটমত দিয়া আছে ভিডিওটো চাই ল'ব পাৰে ইয়াৰ কাৰণে অনলাইন এপ্লিকেশন লোৱাৰ তাৰিখ আৰু লাষ্ট ডেট কিমান তাৰিখ সেই ভিডিও জৰিয়তে জনোৱা হৈছে তথাপি একবাৰ পুনৰাই কৈ দিছো অনলাইন এপ্লিকেশন লোৱাৰ তাৰিখ হ'ব 15/4/2024 ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হ'ব 14/5/2024 তাৰিখলৈকে আপোনালোকে ইয়াৰ ভিতৰত এপ্লিকেশন কৰিব লাগিব এতিয়া চলি আছে এপ্লিকেশনৰ লিংক আৰু নটিফিকেশন মোৰ ভিডিও দিয়া আছে আপোনালোকে চাই ল'ব পাৰে ইয়াত চাওক দিয়া হৈছে what are the dates for modification of online application যদি আপোনালোকৰ অনলাইন এপ্লিকেশনখন কোনো ধৰণৰ মডিফিকেশন কৰিব লাগে চেঞ্জ কৰিব লাগে বা ভুলকে আপলোড কৰিছে হেবোৰ এডিট কৰিবলৈ হলে ইয়াত চাওক ডেটটো দিয়া হৈছে 15/5/2024 ৰ পৰা 24/5/2024 তাৰিখলৈকে আপোনালোকে কাৰেকচন কৰিব পাৰিব আপোনালোকে যদি ইতিমধ্যে এপ্লাই কৰিছে আৰু ভুলকে কৰিছে বা কিবা এটা ভুল হৈ গৈছে তেনেহলে আপোনালোকে ওয়েট কৰিব লাগিব 15/5/2024 ৰ পৰা খুল খাব এডিট কৰিবলৈ কাৰেকচন কৰিবলৈ আৰু 24/5/2024 তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট থাকিব কাৰেকচন কৰাৰ অসমৰ নাইবা ভাৰতৰ যিকোনো চাকৰিৰ আপডেট পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব আৰু তলৰ পিনে চাওক দিয়া হৈছে ফিজিক্যাল হ্যান্ডিক্যাপ জিহত আছে হিয়তে কি এপ্লাই কৰিব পাৰিব নেকি ইয়াত চাওক ফিজিক্যাল হ্যান্ডিক্যাপ জিহতে আছে হিয়তে কিন্তু এই পোষ্টৰ কাৰণে আবেদন কৰিব নোৱাৰিব এপ্লাই কৰাৰ কাৰণে কিমান বয়স লাগিব তাৰ কাৰণে যেটো সিএন আছে নটিফিকেশন যেটো আছে হেতুত পাৰা 5.0 আৰু 5.1 and 5.2 উল্লেখ কৰা আছে মই নটিফিকেশনটো সাইডত দেখাই দিছো ইয়াৰ পৰা চাই ল'ব আপোনালোকে ইয়াত চাওক 7 নম্বৰ কোৱেশ্চনটো দিয়া হৈছে what is the crucial date for reckoning as কোনটো তাৰিখত এছটো আপোনাৰ হিসাব কৰিব আপোনালোকৰ যেটো বয়স দিয়া হৈছে ধৰি দিয়া হৈছে সেই বয়সটো কিমান তাৰিখৰ পৰা লোৱা হ'ব ইয়াত চাওক 1/7/2024 তাৰিখৰ ভিতৰত হেখিনিত বয়স ক্যালকুলেট কৰিব 8 নম্বৰ কোৱেশ্চনটো দিয়া হৈছে চাওক what is the prescribed educational qualification কনস্টেবলৰ কাৰণে এডুকেশনাল কোৱালিফিকেশন অকল 10 পাস হলে আবেদন কৰিব পাৰিব এটো এনেক্সাৰ এড দিয়া হৈছে চাই ল'ব পাৰিব my final result are expect after closing date of online application can I apply তাৰমানে জিহতে ফাইনাল ৰিজাল্টৰ কাৰণে ওয়েট কৰি আছে আৰু আশা কৰি আছে লাষ্ট ডেটৰ আগতে ৰিজাল্ট দিব হিয়তে কি আবেদন কৰিব পাৰিব ইয়াত তক এনসাৰ দিয়া হৈছে নো ক্যান্ডিডেট ওয়েটিং ফৰ ফাইনাল ৰিজাল্ট অফ প্ৰেসক্ৰাইব এডুকেশন কোৱালিফিকেশন আৰ নট এলিজিবল টু এপ্লাই জিহতে ওয়েট কৰি আছে ৰিজাল্টৰ কাৰণে হিয়তে আবেদন কৰিব নোৱাৰিব হু আৰ অল এলিজিবল ফৰ ফিজ ৰিলেক্সেশন কোনে ফিজ ৰিলেক্সেশন হ'ব এপ্লিকেশন কৰাৰ কাৰণে ফিজ থাকে হেতু কাৰ ৰেহাই কৰি দিয়া হ'ব এচসি এসটি এক্স সাৰ্ভিসমেন ফিমেল মাইনৰিটিজ এণ্ড ইকোনমিক্যালি ব্যাকওয়ার্ড ক্লাস ইবিসি জিহত আছে হিয়ত কাৰণে এপ্লিকেশন ফিজ ৰিলেক্সেশন আছে এট কোৱেশ্চন নম্বৰ 12 ত দিয়া হৈছে what are the requirement to create an account আবেদন কৰিবলৈ হলে প্ৰথমতে এটা create an account কৰিব লাগে create an account কৰিবলৈ কি লাগিব বুলি কোৱা হৈছে ইয়াত এটা পাৰ্সোনাল মোবাইল নম্বৰ লাগিব আৰু এটা ইমেইল আইডি লাগিব তেনেহলে আপোনালোকে একাউণ্টটো ক্ৰিয়েট কৰিব পাৰিব ইয়াত 13 নম্বৰ কোৱেশ্চনটো দিয়া হৈছে যদি টেকনিচিয়ানৰ কাৰণে আপোনালোকে আবেদন কৰিছে আৰু create an account কৰিছে তেনেহলে আৰু পুনৰাই create an account কৰাৰ প্ৰয়োজন নাই ইয়াত 14 নম্বৰ কোৱেশ্চনটোত কোৱা হৈছে যদি ক্ৰিয়েট এন একাউন্ট কৰা হোৱা নাই তেনেহলে কেনেকৈ ক্ৰিয়েট এন একাউন্ট কৰিব ক্ৰিয়েট এন একাউন্ট কৰিবলৈ এপ্লাই বটমত ক্লিক কৰিব লাগে হোম পেজত গৈ আৰআৰবিৰ যেটো পোৰ্টেল আছে পোৰ্টেলৰ হোম পেজ আছে আৰু এপ্লাই লিংক যত আছে সেই পেজটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব লিংকটো তাৰ পৰা গৈ কেনে আপোনালোকে ক্ৰিয়েট এন একাউন্ট কৰি ল'ব পাৰিব 15 নম্বৰ কোৱেশ্চনটোত চাওক can I edit create an account details after account is created যদি একাউন্ট ক্ৰিয়েট কৰা হৈ গৈছে তেনেহলে কি আপোনালোকে একাউন্ট ক্ৰিয়েটটো যেটো কৰিছে হেতু এডিট কৰিব পাৰিব নেকি ইয়াত চাওক ইমেইল আইডি আৰু মোবাইল নম্বৰ কিন্তু চেঞ্জ কৰিব নোৱাৰিব একবাৰ যদি আপোনালোকে ক্ৰিয়েট এন একাউন্ট কৰি পেলাইছে গতিকে মোবাইল নম্বৰ আৰু ইমেইল আইডিটো সাৱধানে দিব
18 নম্বৰ কুৱেশ্যনটো চাওক হোৱাট শুড আই ডু ইফ আই ডোন্ট হেভ এন আধাৰ কাৰ্ড যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই এইটো ইম্পৰ্টেণ্ট বহুত আধাৰ কাৰ্ড যদি নাথাকে তেনেহ'লে আপোনালোকে এই তলৰ যিকেইটা ডকুমেণ্টছ দিয়া হৈছে এইকেইটা আপোনালোকে আপলোড কৰিব লাগিব ড্ৰাইভিং লাইচেন্স পাছপোৰ্ট পান কাৰ্ড ভোটাৰ আইডি এমপ্লয়াৰ আইডি যদি গভৰ্ণমেণ্টৰ আছে স্কুল কলেজ ইউনিভাৰ্চিটিৰ যিকোনো এটা স্কুল কলেজ ইউনিভাৰ্চিটিৰ ডকুমেণ্ট দিব লাগিব হোৱাট ইজ দ্য প্ৰচিডিউৰ টু লগ ইন কেনেকৈ কৰিব লগ ইন কৰাৰ কাৰণে হোম পেজটোত যাব লাগিব আকৌ আৰু যদি আপোনালোকে ক্ৰিয়েট এন একাউণ্ট কৰিছে তেনেহ'লে ইমেইল আইডি আৰু পাছৱৰ্ডৰ জৰিয়তে আপোনালোকে লগ ইন কৰিব পাৰিব নাইবা মোবাইল নম্বৰ নাইবা ইমেইল আইডিৰ জৰিয়তে পাছৱৰ্ড বহাই কেপচাটো বহাই আপোনালোকে লগ ইন কৰিব পাৰিব আপোনালোকে 20 নম্বৰ কুৱেশ্যনটোত চাওক যদি আপোনালোকে পাছৱৰ্ডটো হেৰাই গৈছে লগ ইন পাছৱৰ্ডটো তেনেহ'লে কি কৰিব তেনেহ'লে আপোনালোকে ফৰগেট পাছৱৰ্ডত ক্লিক কৰি মোবাইল নম্বৰ নাইবা ইমেইল আইডিটো ভৰাই ডেট অফ বাৰ্থটো ভৰাই আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব পাৰিব হোৱাট ইজ দ্য নেক্সট প্ৰচিডিউৰ আফটাৰ লগ ইন কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব হিয়াৰ আৰ 5 বোৰ্ড সেকশন পাৰ্সোনাল ডিটেইলছ আদাৰ ডিটেইলছ এডুকেশ্যনাল কোৱালিফিকেশ্যন আপলোড প্ৰফাইল ডকুমেণ্ট প্ৰিভিউ এণ্ড প্ৰিফাৰেন্স এণ্ড সাবমিট 5টা সেকশন আছে প্ৰথমে পাৰ্সোনাল ডিটেইলছখিনি ভৰাব লাগিব ইয়াৰ পিছত আদাৰ ডিটেইলছ যিমানবোৰ আছে সেইবোৰ ভৰাব লাগিব এডুকেশ্যনাল কোৱালিফিকেশ্যন কি আছে সেইবোৰ ভৰাব লাগিব আৰু যিমানবোৰ ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব তাৰ পিছত প্ৰিভিউ এণ্ড প্ৰিফাৰেন্সত ক্লিক কৰি সাবমিট কৰি দিব লাগিব তলৰ পিনে চাওক ইম্পৰ্টেন্ট পইণ্ট কেইটা আপোনালোকক জনাই দিছো ইয়াত 23 নম্বৰ পইণ্টটো দিয়া হৈছে কেন আই এডিট মাই এপ্লিকেশ্যন ডিটেইলছ আফটাৰ সাবমিশন অফ অনলাইন এপ্লিকেশ্যন বিফৰ মেকিং পেমেণ্ট কৰাৰ আগত কি আপোনালোকে এপ্লিকেশ্যনখন এডিট কৰিব পাৰিব নেকি ইয়াত চাওক একবাৰ সাবমিট হৈ যোৱাৰ পিছত আপোনালোকে কিন্তু এডিট কৰিব নোৱাৰিব আকৌ যিটো ডেট ওপৰত কৈ দিছিলো সেই ডেট অনুসৰি আপোনালোকে এডিট কৰিব লাগিব মই ডেটটো আকৌ স্ক্ৰীনত দেখুৱাই দিছো ইয়াত 24 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে চাওক হু আৰ এলিজিবল ফৰ ফ্ৰী ট্ৰেভেল অথৰিটি কোনে ফ্ৰী ট্ৰেভেল কৰিব পাৰিব ট্ৰেইনত ফ্ৰী টিকেট পাব কেণ্ডিডেট বিলংগিং টু শিডিউল কাষ্ট যদি এছচি এছটি তেনেহ'লে আপোনালোকে ফ্ৰী টিকেট পাব ইয়াত 26 নম্বৰ কুৱেশ্যনটো চাওক হাউ আই উইল ৰিচিভ দ্য ফ্ৰী ট্ৰেভেল ফেচিলিটি কেনেকৈ ফ্ৰী ট্ৰেভেল ফেচিলিটি পাব এছচি এছটি কেণ্ডিডেটে ইয়াত চাওক দিয়া আছে স্লিপাৰ ক্লাছ ৰেলৱে পাছ দিব এছচি এছটি কেণ্ডিডেট যদি থাকে সিহঁতে নিজৰ কল লেটাৰটো সেল্ফ এটেষ্টেড কৰি এটা জেৰক্স কপি লগতে এছচি এছটি কাষ্ট চাৰ্টিফিকেট যিটো আছে সেইটো লগত দি টিকেট বুকিং কাউণ্টাৰত দিব কথা কৈছে সিহঁতে এলাউ কৰি দিব তাৰ তলত দিয়া হৈছে হোৱাট ইজ ইবিচি হল ইকনমিকেলি বেকৱাৰ্ড ক্লাছ যিহেতু আৰ্থিকভাৱে দুৰ্বল আছে ইনকাম চাৰ্টিফিকেট যিটো আছে সেই ইনকাম চাৰ্টিফিকেটত 50,000 টকাৰ কম এনুৱেল বছৰি আয় তেনেহ'লে আপোনালোকে ইবিচিত পৰিব the application only matriculation is visible at a qualification educational qualification page how do I add my other qualification যদি আপোনালোকৰ বেসিক কোৱালিফিকেশন আছে সেইবোৰ কেনেকৈ এড কৰিব এই কনস্টেবলৰ কাৰণে ইয়াত চাওক কৈছে ফৰ কনস্টেবল পোষ্ট মিনিমাম এডুকেশ্যনাল কোৱালিফিকেশন ৰিকুৱায়াৰ্ড 10 পাস গতিকে বাকি যিমানবোৰ এডুকেশ্যনাল কোৱালিফিকেশন আছে সেইবোৰ নিদিলে হ'ব ইয়াত কৈছে what all document are to be uploaded in total কি ডকুমেন্ট আপলোড কৰিব লাগিব বুলি কৈছে ক্যান্ডিডেট এজনে আপলোড কৰিব লাগিব স্ক্যান জেপিজি ৰিসেন্ট ক্লিয়াৰ ফটো এটা পাসপোৰ্ট সাইজ ফটো এটা আপলোড কৰিব লাগিব নতুন উঠা ফটো আৰু ক্লিয়াৰ হ'ব লাগিব সিগনেচাৰ আপলোড কৰিব লাগিব এটা জেপিজি ফৰমেটত আৰু যদি এছসি এছটি ক্যান্ডিডেট হয় তেনেহলে কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব ফ্ৰী ট্ৰেভেলৰ কাৰণে ইয়াত সব 43 নম্বৰ পইণ্টত দিয়া হৈছে what should be size the scan document to be upload কাষ্ট সাৰ্টিফিকেটৰ কাৰণে 500 KB তলত হ'ব লাগিব আৰু PDF ফৰমেট হ'ব লাগিব ইয়াত কিন্তু PDF ফৰমেট হ'ব লাগিব ডকুমেন্টটো আৰু ইয়াত কিন্তু JPG ফাইল দিব লাগিব সিগনেচাৰ আৰু ফটোটো আৰু ইয়াত চাওক ৰিসেন্ট ক্লিয়াৰ কালাৰ ফটোগ্ৰাফটো লাগিব 30 KB ৰ পৰা 70 KB ৰ ভিতৰত JPG ফৰমেট দিব লাগিব ওপৰতো কোৱা হৈছে আৰু সিগনেচাৰটো 30 KB ৰ পৰা 70 KB এইটো JPG ফৰমেটত দিব লাগে 47 নম্বৰ কোৱেশ্যনটো চাওক আপোনালোকে what is the syllabus for CBT কম্পিউটাৰ বেসড টেষ্ট যেটো হ'ব তাৰ কাৰণে কি সিলেবাস লাগিব এইটো কাৰণে কি সিলেবাস লাগিব মোৰ যেটো ৰেলৱে প্ৰটেকচন ফোৰ্সৰ ৰিকুৱাৰমেন্টৰ ভিডিও আছে হেতু আপোনালোকে চাই লব পাৰিব তাত সিলেবাসৰ কথা কিনি কোৱা হৈছে কাইন্ডলি সেই ভিডিওটো চাই লব আই বটমত দিয়া আছে চাই লব আপোনালোকে দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং এক্সামত কি নেগেটিভ মাৰ্ক থাকিব নেকি ইয়াত দিয়া হৈছে হয় থাকিব তিনিটা ভুল হলে এটা নম্বৰ কাট খাব 52 number question to dia hoise sauk what is the use of application registration number to ki koribo kot byabar koribo application number to
সেই তেতিয়ালৈকে ৰাখিব লাগিব যেতিয়ালৈকে এই এপ্লিকেশ্যন এই কনষ্টেবলৰ প্ৰচেছটো যেতিয়ালৈকে চলি থাকে তেতিয়ালৈকে এই এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লাগিব আপোনালোকে যদি কাৰেকশ্যন কৰিব বিচাৰে তেতিয়াও লাগিব ই কল লেটাৰ ডাউনলোড কৰিব হ'লেও লাগিব গতিকে এইটো ইম্পৰ্টেণ্ট আছে আপোনালোকে ৰাখি থব আৰু ইয়াৰ উপৰিও যদি কোনো ধৰণৰ আপোনালোকৰ কমপ্লেইন আছে বা জানিবলগীয়া আছে তেনেহ'লে আপোনালোকৰ ইমেইল আইডি দিয়া হৈছে এইটো আৰু ফোন নম্বৰ দুটা দিয়া হৈছে ইয়াৰ এইটোত কণ্টেক্ট কৰিব পাৰিব আৰু 10টাৰ পৰা আবেলি 5টা বজালৈকে অল ৱৰ্কিং ডেজ অসমৰ লগতে ভাৰতৰো চাৰ্কুলাৰ যদি আহে মই ভিডিঅ' বনাই আপলোড কৰি থাকোঁ গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ